হেল্ল' এভৰিৱান, পুনৰবাৰ সকলোলৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শ্যামল বৰা অফিচিয়েললৈ। আজি আপোনালোকৰ আগত এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। আজি ডিছকাছ কৰিম এআইৰ জৰিয়তে আমি কিদৰে এটা মিউজিক অৰ্থাৎ গান প্ৰস্তুত কৰিব পাৰোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি দেখাইছিলোঁ কিদৰে গুগল ফ্ল' মিউজিক আৰু চুনো এআই ইউজ কৰি আমি গান বনাব পাৰোঁ। যদি ভিডিঅ'কেইটা চোৱা নাই এবাৰ চাই ল'ব আপোনালোকে গৈ। আৰু যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অ'কে, আজি আমি গৈ আছোঁ এটা নতুন এআই প্লেটফৰ্ম যিটোৰ নাম হৈছে UDIO। তাৰ জৰিয়তে আমি গান প্ৰস্তুত কৰি কেনেকৈ প্ৰস্তুত কৰে সেই সম্পৰ্কে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। অ'কে, চাই থকা ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। যিকোনো এটা ক্ৰম ব্ৰাউজাৰত গৈছোঁ, দেন চাৰ্চ কৰিছোঁ UDIO। অ'কে, UDIO AI। অ'কে, দেখিবলৈ পাইছে কেইবাটা অপশ্যন আহিছে, কিন্তু এইটো হৈছে অথেণ্টিক অপশ্যনটো UDI AI মিউজিক জেনেৰেটৰ অফিচিয়েল ৱেবছাইট। ক্লিক অন দিছ। আৰু এইটো প্ৰথমবাৰৰ কাৰণে যদি ইউজ কৰি আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। আৰু মোৰ অলৰেডি লগ ইন কৰা আছে, যিহেতু মই পুনৰাই লগ ইন নকৰোঁ আৰু এতিয়া লগ ইন কৰোঁতে যদি কিবা সমস্যাৰ সন্মুখীন হয় জাষ্ট আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, মই সম্পূৰ্ণ সহায় কৰিবলৈ চেষ্টা কৰিম। অ'কে, তাৰপিছত আমি যাব লাগিব এই অপশ্যনটোলৈ, ক্ৰিয়েট অপশ্যনটোলৈ। দেখিছে এটা ইণ্টাৰফেচ আহি গৈছে। ফাৰ্ষ্ট অফ অল প্ৰথমতে আহিছে ডেছক্ৰাইব ইউৰ ছংটো কেনেকুৱা ধৰণৰ হ'ব লাগিব সেই সম্পৰ্কে আপুনি এটা প্ৰম দিব লাগিব বা ইউজ এ ষ্টাইল। এইটো সাধাৰণতে আপলোডেড ডিৰেক্টৰ মিউজিক সেয়া আপোনালোকে নিৰ্দিষ্ট ষ্টাইল দিব পাৰি, গান এটা অলৰেডি এভেইলেবল গান এটা এড কৰিব পাৰে ইয়াতে। আৰু ডেছক্ৰাইব ইউৰ ষ্টাইল আপোনালোকে প্ৰম দিব পাৰে। আপলোড অডিঅ' এণ্ড ৰিচেট আছে। দেন ভইচ কণ্ট্ৰল অট'জেনেট যদি হয়, অট'জেনেট হ'লে মানে আমি যিটো প্ৰম দিম প্ৰমটোৰ ওপৰত বেছ কৰি তেওঁলোকে লিৰিক্স বনাই দিব। যদি কাষ্টম চিলেক্ট কৰে তেতিয়া আপোনালোকে নিজৰ অ'ন লিৰিক্স ইউজ কৰিব পাৰে। আৰু ইনষ্ট্ৰুমেণ্টেল যদি চিলেক্ট কৰে তেতিয়া আপোনালোকৰ প্ৰম্পটৰ ওপৰত বেছ কৰি এটা ইনষ্ট্ৰুমেণ্টেল মিউজিক প্ৰস্তুত কৰিব। তাৰপিছত যদি ইয়াত ক্লিক কৰে এড ফ'ল্ডাৰ মাই লাইব্ৰেৰী, আপোনালোকে নিজৰ ফ'ল্ডাৰ এটা এড কৰি যাত আপোনালোকে নিজৰ কামবিলাক এড কৰি ৰাখিব পাৰে, এটা ফ'ল্ডাৰ ক্ৰিয়েট কৰিব পাৰে। দেন দেৰ আৰ চাম এডভান্স কণ্ট্ৰলছ অলছ', ক্লিক অন দিছ। ইয়াত আপোনালোকে এডভান্স কণ্ট্ৰল কৰিব পাৰে। ইয়াতে কাষ্টম লেংথ আছে 2:10 আছে, 2 মিনিট 10 ছেকেণ্ড আছে, এইটো ক্লিক কৰিব পাৰে। কাষ্টম লেংথত ক্লিক কৰিলে আপোনালোকে ইয়াৰ লেংথটো কাষ্টমাইজ কৰি ল'ব পাৰে, 1 মিনিট 40 ছেকেণ্ড, 2 মিনিট 10 ছেকেণ্ড এনেকৈ ধৰণে। দেন প্ৰম ষ্টেণ্ড আছে, প্ৰম ষ্টেণ্ড আপোনালোকে এইটো আপোনালোকৰ নিজৰ ৰিকুৱাৰমেণ্ট অনুযায়ী এডজাষ্ট কৰি ল'ব পাৰে। প্ৰমটো কিমান আপুনি বেছিকৈ মানিব লাগে সেইটো মই পৰাপক্ষত 60 মান ৰাখি দিওঁ, 60 ৰাখি দিছোঁ। অ'কে, একো নাই। লিৰিক্স ষ্টেণ্ডটো আমাৰ ইমান বেছি প্ৰয়োজন, ইমান হেৰি নাই, জাষ্ট অলপমান কমাই দিছোঁ। অ'কে, ক্লিয়াৰিটি আছে, স্পীড আছে, স্পীডটো আপোনালোকে নিজৰ মতে মেইনটেইন কৰি স্পীডটো 1 ৰাখি দিছোঁ। তেতিয়া অলপমান ফাষ্ট হ'ব গানটো, নহ'লে বেছি শ্ল' হৈ যাব। এতিয়া আমি প্ৰথমতে আমি অট'জেনেটে কৰোঁ। আমি তাৰ কাৰণে এটা প্ৰম দিম। ছাপ'জ প্ৰমটো দিছোঁ মেক এ ৰোমেণ্টিক হিন্দী ছং ইন কণ্টেম্পৰেৰী বলিউড ষ্টাইল। অ'কে, ফ্লুট আৰু দিছোঁ যে ফ্লুট বেছড মিউজিকেল ষ্ট্ৰাকচাৰ। এইটো আপোনালোকে নিজৰ মতে ডিজাইন কৰি ল'ব পাৰে, কাষ্টমাইজ কৰি ল'ব পাৰে। ফ্লুট বেছড মিউজিকেল ষ্ট্ৰাকচাৰ বা মিউজিকেল ষ্ট্ৰাকচাৰ দি দিছোঁ। দেন এড কৰিম, আমাক কি লাগে, ডুৱেট ভইচ লাগে, ডুৱেট ভইচ দি দিছোঁ, ডুৱেট ভইচ। অ'কে, হিন্দী, দেন কণ্টেম্পৰেৰী বলিউড ষ্টাইল এণ্ড ফ্লুট বেছড মিউজিকেল ষ্ট্ৰাকচাৰ, ডুৱেট ভইচ। এণ্ড আৰু কিছুমান কিৱৰ্ড আমি এড কৰোঁ চাইছোঁ, লাইক মেলডি, দেন ক্লাছিকেল। অ'কে, এনেকৈ ধৰণে আমি এড কৰিব পাৰোঁ। অ'কে, ইয়াৰ পিছতে আমি এইখিনি অট'মেটিকেলি কাষ্টম জেনেৰেট কৰিলোৱে, অট'জেনেৰেট কৰিলোৱে, কাষ্টম নাই কৰা যিহেতু আমাৰ লিৰিক্স নাই এইটো একো। আৰু কাষ্টম লেংথ ৰাখিছোঁ 2 মিনিট 10 ছেকেণ্ড হ'ব তাৰ লেংথটো। দেন ষ্টাইল ৰিডাকশ্যন, এইখিনি আপোনালোকে লোৱা আৰু আপ ডাউন কৰিব পাৰে, লিৰিক্স ষ্টেণ্ড আৰু প্ৰম ষ্টেণ্ড নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰিব। দেন স্পীডটো 1 ৰাখিছোঁ, যেন জাষ্ট ক্লিক অন ক্ৰিয়েট। অ'কে, ক্ৰিয়েট হৈ আছে। এইখিনিতে এটা কথা কওঁ, ইয়াত দেখিছে আপোনালোকে 62 ক্ৰেডিট আছে। আৰু প্ৰথমবাৰ যদি আপোনালোকে অন কৰিছে তেতিয়া 100 ক্ৰেডিট দিব, লাহে লাহে এটা ক্ৰেডিট কমি আহিব। আৰু প্ৰত্যেকটো গানৰ কাৰণে 4টা ক্ৰেডিট তেওঁলোকে ইউজ কৰে। এইটো ডেইলি ইউজ হয়, ডেইলি বেচিছ। আকৌ কাইলৈ আকৌ কৰিলে আকৌ নেক্সট ডে আকৌ 100 ক্ৰেডিট আকৌ উভতি আহিব, তেনেকুৱা ধৰণৰ বস্তুবিলাক।
ওকে গানটো আহি গৈছে গানটো প্ৰত্যেকবাৰতে দুটা প্ৰত্যেকটো প্ৰম্পটতে প্ৰত্যেকবাৰ ক্ৰিয়েট কৰোঁতে তেওঁলোকে দুটাকৈ গান দিয়ে শুনি চাওঁ গানটো কেনেকুৱা হৈছে আহকচোন तेरे बिना मैं अधूरा है अगली रात मेरे तेरा जादू है जैसे खुशबू फूलों की सा है तेरे से साफ सब कुछ जादू है तुझे देखा तो जाने क्यों दिल मेरा धड़कने लगे तुझसे जुड़ता है यूं आया दिल मेरा तुझ में समा गया हर पल तेरे साथ प्यार की बातें चुराया ये पत्ते तेरी कीबोर्ड पे तेरी बातें जैसे म्यूजिक म्यूजिक कर रहा तेरे साथ चलूं सुबह से शाम हर लम्हा हम दोनों गिटार की धुन तुझे देखा तो जाने यूं दिल मेरा धड़कने लगे तुझसे जुड़ता है हर पल तेरे साथ प्यार की बातें चुरा ओ मेरी रानी तू है मेरी दुनिया तेरे संग जी लूं पल पके हौस की निशानी चल साथ में सपने सजाए हर एक पल में प्यार का रंग भरे तुझे देखा जाने क्यों दिल मेरा धड़कने लगे तुझसे जुड़ता है आया दिल मेरा तुझ में समा गया हर पल तेरे साथ प्यार की बातें चुराया ওকে ঠিক আছে শুনিলে আপোনালোকে অলপমান গানটো অলপমান জমনি হৈছে শুনিবলৈ নহয় জানো বাৰু যি কি নহওক আৰু এটা অপশ্যন আছে ইয়াতে এই দেখিছে আপোনালোকে এই গানটো চিলেক্ট কৰি দেন এক্সটেণ্ডত গ'লোঁ এক্সটেণ্ডত যোৱাৰ লগে লগে ইয়াতে আহি যাব এক্সটেণ্ড টাইমটো তললৈ আহিব দেখিবলৈ পাইছে কণ্টেক্সট লেংথ আৰু নতুনকৈ এড কৰিব মানে গানটো আমাৰ যিহেতু 2 মিনিট 10 ছেকেণ্ডৰ আছিলে আমি তাক আৰু পৰৱৰ্তী পৰ্যায়ত আৰু অলপ দীঘলীয়া কৰিব পাৰোঁ সেইটো কাৰণে এইটো এক্সটেণ্ড আমি ক্লিক কৰিলোঁ দেন টাইমটো মিলাই ল'লোঁ কিমান দীঘলকৈ লাগে মেক্সিমাম ৰাখি দিছোঁ 130 ছেকেণ্ড দেন ক্লিক অন এক্সটেণ্ড এতিয়া আমাৰ যিটো অলৰেডি ক্ৰিয়েট হৈছিলে গানটো তাৰ পিছত পৰৱৰ্তী অংশত আৰু অলপ নতুনকৈ এড হৈ যাব অ'কে চাওঁচোন কেনেকুৱা আহে ওকে দেখিবলৈ পাইছোঁ যে এতিয়া আমাৰ আগৰ যিটো টাইম আছিলে 2:10 এতিয়া আমাৰ নতুন টাইমটো হ'ল 2:43 অৰ্থাৎ আমাৰ গানটো তেওঁলোকে এক্সটেণ্ড কৰি দিলে জাষ্ট আমি ক্লিক কৰি দিম ইয়াৰ ওপৰতে ওকে আমি নতুন এক্সটেণ্ড গানটো এতিয়া শুনিবলৈ পাইছোঁ পিছত পৰৱৰ্তী পৰ্যায়ৰ অংশখিনি এনেকুৱা আছিলে আপোনালোকে শুনি লওক साथ प्यार की बातें चुराया ইমানখিনিলৈকে আছিলে আমাৰ আগৰ গানটো এতিয়া পৰৱৰ্তী অংশ साथ तेरे हर खुशी है मैं जिसे देखूं बस तू है साथ में तेरे बिना रंगों में भी उदासी तेरे हाथ में हर पल मेरी कहानी तुझे छूना चाहूं तो जाने न क्यों है तुझे धड़कन तो तू मेरी जिंदगी संग तेरी सभी हर जैसे फूलों में प्यार की है निशानी ওকে এনেকুৱা ধৰণৰ হ'ল গানটো আৰু যদি আপোনালোকে আৰু ভাবিছে ভাল লাগিছে যে গানটো আৰু অলপ এড কৰি দিওঁ তেতিয়া আকৌ এক্সটেণ্ড অপশ্যনত গৈ পিনি আকৌ নতুনকৈ এক্সটেণ্ড কৰি দিলেই হ'ল ওকে আপোনালোকে গানটো বনোৱাৰ পাছত আৰু কিছুমান কাম কৰিব পাৰি এইবিলাক ধৰি লওক এই তিনিটা অপশ্যনত যাব ক্লিক কৰিলে দেন ক্ৰিয়েট দেখালে ষ্টাৰ্ট ছেশ্যন এক্সটেণ্ড গানটো এক্সটেণ্ড কৰিলে অলৰেডি আমি দেন ৰিমিক্স কৰিব পাৰে কপি প্ৰম্পট যিটো আমি প্ৰম্পট ইউজ কৰিলে প্ৰম্পটটো কপি কৰিব পাৰে দেন ষ্টাইলত যায় আমি তেনেকৈ ইউজ ছং এজ এ ষ্টাইল এই গানটো আমি এটা বেলেগ গানৰ ষ্টাইল হিচাপে আমি ইউজ কৰিব পাৰোঁ ভইচ আমি এই ভইচটো ইউজ কৰিব পাৰোঁ ইন ফিউচাৰ প্ৰজেক্টছ দেন এডিট আমি ৰিপ্লেচ চিলেকশ্যন ছেকশ্যন এটা গানটোৰ এটা নিৰ্দিষ্ট ছেকশ্যন আমি ৰিপ্লেচ কৰিব পাৰোঁ এডিট লিৰিক্সটো এডিট কৰিব পাৰোঁ ইম্পেইণ্ট কৰিব পাৰোঁ ট্ৰিম কৰিব পাৰোঁ বেলেগ ধৰণৰ অপশ্যন আছে দেন ভিউত ক্লিক কৰিলে ছং ডিটেইলছ এণ্ড শ্ব' হিষ্ট্ৰী আমি জানিব পাৰিম শ্বেয়াৰ কৰিলে শ্বেয়াৰ টু আনপাব্লিছ এণ্ড জেনেৰেট ভিডিঅ' আমি জেনেৰেট ভিডিঅ' বনাব পাৰোঁ মুভ টু ফল্ডাৰ আমাৰ নিজৰ যদি ফল্ডাৰ এভেইলেবল আছে তাত আমি এড কৰিব পাৰোঁ এড টু প্লেলিষ্ট আমাৰ যদি নিজৰ প্লেলিষ্ট ক্ৰিয়েট কৰা আছে আমি তাত এড কৰিব পাৰোঁ দেন ৰিপ'ৰ্ট ছং এণ্ড ডিলিট অ'কে
এইখিনি আছিলে বেলেগ বেলেগ ধৰণৰ অপশ্যন এতিয়ালৈকে হয়তো ডাউনলোড কৰিব পৰা বিশেষ অপশ্যন অহা নাই আমি দেখি পোৱা নাই ইন ফিউচাৰ হয়তো ডাউনলোড অপশ্যন আহিব যিহেতু নতুনকৈ এইটো তেওঁলোকে আনিছে গোটেই প্লেটফৰ্মটো ওকে চাই থাকিব যদি মই কিবা আপডেট থাকে এই সম্পৰ্কে নতুনকৈ আপোনালোকক জনাবলৈ ট্ৰাই কৰিম আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং থেংক ইউ